আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি ধৰ্মপ্ৰাণ ৰাইজলৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস হোলীৰ লগত সংগতি ৰাখি আমি এই অনুষ্ঠানটি অতি উলহ মালহেৰে প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। ৰাতিপুৱা 7 বজাত ধৰ্মধ্বজা উত্তোলনেৰে আমি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছোঁ। 8 বজাৰ পৰা পালনাম চলি আছিল। দুপৰীয়া আমি 1 বজাত পালনাম শেষ কৰিছোঁ আৰু ৰাতিপুৱা 10 বজাৰ পৰা ভাগৱত শোভাযাত্ৰা আছিল। ভাগৱত শোভাযাত্ৰাৰ পিছত 1 বজাৰ পৰা আমি প্ৰসাদ বিতৰণ আৰু ভোগ বিতৰণ কাৰ্যসূচী ৰাখিছোঁ। তাৰপিছত আছিল আবেলি 2 বজাৰ পৰা থিয়ানাম প্ৰদৰ্শন। বৰ্তমানেও থিয়ানাম চলি আছে। ইয়াৰ পিছত আমি নাগাৰা নামৰ দল এতিয়া আমন্ত্ৰণ কৰি আনিছোঁ। পাঠক হ'ল ভূষণ শৰ্মা ডাঙৰীয়া, তেখেত বাস্কা মহাবিদ্যালয়ৰ অধ্যক্ষ। তেখেতে নাম পৰিৱেশন কৰিব। তেখেত আহি ইতিমধ্যে উপস্থিত। এইবাৰ আমাৰ একাদশ বাৰ্ষিক উৎসৱ। ৰাতিপুৱাৰ পৰা মোটামুটি 2000 মান ভক্তৰ সমাগম হৈছে ইয়াত। এইটো আমাৰ আছিল আমি হোলীৰ লগত সংগতি ৰাখি কৰি আহিছোঁ। আমাৰ এইটো বাৰগোপালৰ প্ৰতিষ্ঠা দিৱস, শ্ৰী শ্ৰী বাৰগোপাল মহাপ্ৰভুৰ প্ৰতিষ্ঠা দিৱস আমি উলহ মালহেৰে প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। শোভাযাত্ৰা আছিল ৰাতিপুৱা 10 বজাৰ পৰা আমি দুপৰীয়া 1 বজালৈ ভাগৱত শোভাযাত্ৰা কৰিছিলোঁ। গাঁৱৰ মানুহ আছে, আমাৰ সাপকাটা, বৰুৱাপুটা, মেধিপাৰা, আমাৰ হাউলিঘাট, এই আদাততাৰী, খালিয়াপাৰা, বহুত গাঁৱৰ মানুহ আছে। আমাৰ উদ্দেশ্য হ'ল বৰ্তমান সমাজত দেখা দিয়া অন্যায়, অনীতি, দুৰ্নীতি, মদ, ভাং, জুৱা, ড্ৰাগছ এইবিলাকৰ অবাধ প্ৰচলন হৈছে। এই প্ৰচলনৰ পৰা সমাজখনক ৰক্ষা কৰিবৰ কাৰণে, অৰ্থাৎ আমি সমাজখনক আধ্যাত্মিক দিশত আগবঢ়াই নিয়াৰ কাৰণে আমি এই পদক্ষেপটো হাতত লৈছোঁ, যাতে মদ, ভাং, ড্ৰাগছৰ জুৱাৰ কবলৰ পৰা আমি সমাজখন উত্তৰণ ঘটাই আধ্যাত্মিক সমাজ এখন গঢ়ি তুলিব পাৰোঁ। তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।